নমস্কাৰ কৰ্মচাৰীসকলৰ ট্ৰেন্সফাৰৰ লগত জড়িত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। 2 বছৰৰ কাৰণে ট্ৰেন্সফাৰ বন্ধৰ এটা অফিচ মেমৰেণ্ডাম এটা কপি ওলাইছে। কোন ডিপাৰ্টমেণ্টৰ সবিশেষ আমি আলোচনা কৰিম। আপোনালোকে স্ক্ৰীনত দেখিছে গভৰ্ণমেণ্ট অফ আছাম হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট। এইখন এখন অফিচ মেমৰেণ্ডাম দিছপুৰ গুৱাহাটীৰ ফালৰ পৰা ওলাইছে। 5 নৱেম্বৰত প্ৰকাশ পাইছে। ছাবজেক্টটো হৈছে ট্ৰেন্সফাৰ এণ্ড পোষ্টিং orders of grade 3 and grade 4 staff by the Directorate of Health Service অৰ্থাৎ DSSৰ যিসকল গ্ৰেড 3 আৰু গ্ৰেড 4 সকলৰ ক্ষেত্ৰত ট্ৰেন্সফাৰ আৰু পোষ্টিঙৰ ক্ষেত্ৰত এখন অফিচ মেমৰেণ্ডাম ওলাইছে। দি গভৰ্ণমেণ্ট হেজ ৰিভিউড দি ৰিচেণ্ট ট্ৰেন্সফাৰ এণ্ড পোষ্টিং অফ গ্ৰেড 3 and grade 4 staff carried out by the Directorate of Health Service অৰ্থাৎ DSSৰ যিসকল গ্ৰেড 3 আৰু গ্ৰেড 4 তেওঁলোকৰ সেইখিনি ৰিভিউ কৰিছে। তেওঁলোকৰ ট্ৰেন্সফাৰ আৰু পোষ্টিং ডিউৰিং দি পিৰিয়ড ফ্ৰম এপ্ৰিল 2024 টু ছেপ্টেম্বৰ 2024 এপ্ৰিলৰ পৰা ছেপ্টেম্বৰলৈ যিখিনি আছে। ইট হেজ বিন অবজাৰ্ভ ডেট some ট্ৰেন্সফাৰ হেভ এপাৰেণ্টলি এফেক্টেড হেল্থ কেয়াৰ ছাৰ্ভিচেছ অৰ্থাৎ কিছুমান ট্ৰেন্সফাৰ হেল্থ কেয়াৰ ছাৰ্ভিচটোত প্ৰভাৱ বিস্তাৰ কৰিব বুলি কৈছে। টু এনচিয়ৰ ইকুইটেবল distribution of human resource and maintain uninterrupted healthcare service across establishment the following directives are issued অৰ্থাৎ সকলোতে সমান মেন পাৱাৰ থাকে যাতে কোনো ধৰণৰ ক'তো অসুবিধা নহয় তাৰ কাৰণে এটা কথা উল্লেখ কৰিছে যে no further transfer or posting of grade 3 and grade 4 staff shall be carried out by DSS for the next 2 years অৰ্থাৎ আগন্তুক 2 বছৰৰ কাৰণে কোনো ট্ৰেন্সফাৰ পোষ্টিং নহ'ব বুলি উল্লেখ কৰিছে স্পষ্টকৈ unless explicitly approved by the health and family welfare department অৰ্থাৎ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্টে যদি তেওঁলোকে কনচিডাৰ কৰে তেওঁলোকৰ ক্ষেত্ৰত সেইটো হ'ব। অন্যহাতে যিসকল জেনেৰেল ট্ৰেন্সফাৰ তেওঁলোকৰ আৰু নহ'ব। গতিকে DSSৰ ক্ষেত্ৰত আগতে যিসকলে ট্ৰেন্সফাৰ ল'লে তেওঁলোকৰ কোনো অসুবিধা নহয়। গতিকে নতুনকৈ আৰু ট্ৰেন্সফাৰৰ তেওঁলোকে আবেদন কৰিব পাৰিব কিন্তু আপোনালোকে শেষত যিটো কথা আছে হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্টে যদি ইছ্যু কৰে তেওঁলোকেহে ট্ৰেন্সফাৰটো পাব। অন্যথা জেনেৰেল যিসকল কেণ্ডিডেট তেওঁলোকৰ কাৰণে আগন্তুক 2 বছৰৰ কাৰণে ট্ৰেন্সফাৰ পোষ্টিংটো বন্ধ হৈ থাকিব। আৰু কি কাৰণে হ'ব OMখনৰ প্ৰথমে উল্লেখ আছিলে আপোনালোকে নিশ্চয় বুজি পালে। গতিকে অত্যন্ত এটা গুৰুত্বপূৰ্ণ খবৰ যিসকল DSSত কৰ্মৰত তেওঁলোকৰ কাৰণে। আৰু অফিচ মেমৰেণ্ডামৰ কপিটো আপোনালোকক দেখালোঁ। গতিকে এই খবৰটো আপোনালোকক শ্বেয়াৰ কৰি দিলোঁ। বন্ধু বান্ধৱীলৈ আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব, ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।